আমাৰ যেহেতু এটা পৰম্পৰা চলি আছে, আমি অসমীয়া কালচাৰ মানি চলিব লাগে। গতিকে সেইমতে আমি কেইজনমানক যিসকল আমাৰ গেষ্ট হিচাপত আজি বিদ্যালয়ত উপস্থিত হৈছে, ইভিলেটৰ হিচাপত আহিছে, তেখেতসকলক আমি আদৰণি জনাম। প্ৰথমে মই আমাৰ ইয়াত উপস্থিত গায়ত্ৰী দাস এছিষ্টেণ্ট প্ৰফেচাৰ ফণিৰাম কলেজ, এই বাইদেউক এখন ফুলাম গামোচাৰে আৰু আমাৰ অসমীয়া জাপি এখনৰে আদৰণি জনাবলৈ মই আমাৰ ছাৰ বাইদেউসকলক আহ্বান জনালো। আৰু ভাস্কৰ হাতী বৰুৱা ডাঙৰীয়া, ছাবজেক্ট টিচাৰ দত্মা এছ স্কুল, তেখেতক এখন ফুলাম গামোচা আৰু এখন জাপিৰে আদৰণি জনাবলৈ মই শিক্ষক বাইদেউ ছাৰসকলক অনুৰোধ জনাইছো। শ্ৰী নিবেঞ্চন্দ্ৰ দাস ডাঙৰীয়া এছিষ্টেণ্ট প্ৰফেচাৰ, স্বামী বিবেকানন্দ গাৰ্লছ কলেজ শক্তি আশ্ৰম, তেখেতক এখন ফুলাম গামোচা আৰু ফাৰেৰে আদৰিবলৈ মই আহ্বান জনাইছো। মিষ্টাৰ শহীদুল ইছলাম ৰিটায়াৰ্ড পিজিটি সৰ্বজা এছ স্কুল, তেখেতক এখন ফুলাম গামোচা আৰু জাপিৰে আদৰি জনাবলৈ মই আহ্বান জনালো। মিষ্টাৰ কুদৰত আলী শ্বেখ এছিষ্টেণ্ট প্ৰফেচাৰ গোৱালপাৰা গাৰ্লছ কলেজ, তেখেতক এখন ফুলাম গামোচা আৰু এখন জাপিৰে আদৰি জনাবলৈ মই অনুৰোধ জনালো। আমাৰ মাজত উপস্থিত আমাৰ SSC কমিটিৰ সভাপতি শ্ৰী সমৰকান্তি পৈত ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত শ্ৰী নিৰঞ্জন ৰয় ডাঙৰীয়া, চামগ্ৰাম কলেজৰ ভাইচ প্ৰিন্সিপাল তথা আমাৰ এখন বিদ্যালয়ৰ লগত অহৰহভাৱে জড়িত, তেখেতক এখন ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ জনাইছো। মিষ্টাৰ মহিবুল হক চৌধুৰী এছ'চিয়েট প্ৰফেচাৰ, চামগ্ৰাম কলেজ,
এখন ফলাম গামোচাৰে আদৰিবলৈ জনাইছো। তেখেতে শৰীৰ অসুস্থ হোৱাৰ কাৰণে অলপ দেৰি হ'ল। তেখেতক এখন ফলাম গামোচাৰে মই নিজে আদৰণি জনাইছো। ধন্যবাদ ছাৰ। আমাৰ সময়ৰ কথা আছে, মই সদায় কৈয়ে থাকো, আজি শুনিম। আমাৰ ছাৰসকল আহিছে বিভিন্ন ঠাইৰ পৰা, তেখেতলৈ যথেষ্ট নলেজ আছে। মই এটা কথাই কওঁ যে ছাত্ৰ ছাত্ৰীসকল, যে যিসকলে ছাত্ৰ ছাত্ৰী আজি কষ্ট কৰি পঢ়ি আছে, তোমালোকে নিশ্চয় যদি আজি কষ্ট কৰা তেতিয়াহ'লে ভৱিষ্যত তোমালোকৰ কাৰণে ভাল হ'ব। কাৰণ এতিয়া যদি আকৌ আৰামপ্ৰিয় হোৱা তেতিয়াহ'লে ভৱিষ্যতে কিন্তু তোমালোকৰ অন্ধকাৰ। সেইকাৰণে কষ্ট কৰি পঢ়া শুনা কৰা, খেল ধেমালি কৰা, আগবাঢ়ি যোৱা, সমাজৰ এটা ভাল ব্যক্তি হোৱা, নিজকে প্ৰতিষ্ঠা কৰা আৰু নিজৰ পৰিয়াল তথা দেশৰ কাৰণে নাম উজ্জ্বল কৰা, এইটো আমি কামনা কৰোঁ। আৰু সকলো সময়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই প্ৰথমে আমাৰ বিদ্যালয় এটা চমু আভাস দিছো আমাৰ ছাৰসকলক। এখন বিদ্যালয় 1939ত ব্ৰিটিছৰ দিনতে স্থাপিত হৈছিল আৰু তেতিয়াৰ পৰা শিক্ষাৰ্থীৰে এই অঞ্চলৰ এটা সুনামধন্য আমাৰ অনুষ্ঠান হিচাপত পৰিচালিত হৈ আহিছে। ইয়াৰ পৰা আমাৰ ক'বলৈ গ'লে ৰাজ্যপালৰ পৰা আৰম্ভ কৰি কমিশনাৰ, ডিচি, ডিৰেক্টৰ আৰু ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, বিভিন্ন, মই নিজে এখন স্কুলতে পঢ়িছিলো, মই আজি প্ৰিন্সিপাল হৈ আছো। 2, 3, 4, 5, 6, 7, 8, 7, 6, 5, 4, 3, 2, 1. Classes Vishwamaka Bhishma. Classes Vishwamaka Bhishma.